Hello everyone, I welcome you all to today's top stories. Minister of State for Jal Shakti Sri Ratan Lal Kataria has written personal letters to all the MPs, both Lok Sabha and Rajya Sabha, to support the ongoing Jal Shakti Abhiyan Catch the Rain campaign in their respective constituencies and states. The Abhiyan with the theme Catch the Rain Where It Falls When It Falls was launched by Prime Minister Sri Narendra Modi on the occasion of World Water Day, March 22, 2021. The Allahabad High Court on Monday upheld the cancellation of takeover of 7 educational institutions of Uttar Pradesh by the previous Samajwadi Party government immediately before the announcement of 2017 assembly polls. Bahujan Samaj Party Chief Mayawati demanded a swift, impartial and credible probe into the death of a journalist of a private news channel in Uttar Pradesh, Pratapgarh, who had recently reported on the liquor mafia. Serving alcohol at bars, in hotels, clubs and restaurants in Delhi is not yet allowed. The Excise Department has clarified stretching the wait for those counting the days till they can enjoy a drink at their favorite watering hole. The Delhi High Court on Tuesday granted bail to JNU students Natasha Narwal and Devangana Kalita and Jamia Millia Islamia student Asik Iqbal Tanha, who were arrested under the Unlawful Activities Prevention Act in connection with a case related to larger conspiracy in the Northeast Delhi riots in February last year. President Joe Biden is seeking to tamp down trade tensions with European allies as he spends one last day consulting with Western democracies ahead of his highly anticipated meeting with Russian President Vladimir Putin. Assam Forest and Environment Minister Parimal Suklabaidya has directed officials of the Rajiv Gandhi Orang National Park to explore every possible avenue to build environment-friendly infrastructure so that tourists can visit the park. Let's get into some ASMIS news. কোভিড-সৃষ্ট জটিল পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত অসমত হাইস্কুল, হাইমাদ্ৰাছা শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা অনুষ্ঠিত হোৱাক লৈ বৰ্তমান অনিশ্চয়তা অব্যাহত আছে। ইয়াৰ মাজতে এই পৰীক্ষা বাতিলৰ আজিৰ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে ৰাজ্যখনৰ একাংশ শিক্ষাৰ্থী অভিভাৱক। CBSE, ICSE পৰীক্ষা বাতিলৰ আবেদন জনাই ইতিপূৰ্বে অধিবক্তা মমতা শৰ্মাই উচ্চতম ন্যায়ালয়ত দাখিল কৰা এটা গোচৰৰ সৈতে সংগতি ৰাখি অসমৰ এইসকল শিক্ষাৰ্থী আৰু অভিভাৱকে এখন হস্তক্ষেপকাৰী আবেদন দাখিল কৰিছে। আবেদনখনৰ জৰিয়তে পৰীক্ষা বাতিলৰ আৰ্জি জনোৱাৰ লগতে CBSE তথা অন্য শিক্ষা বোৰ্ডসমূহৰ পদ্ধতিৰে সংগতি ৰাখি অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ পাৰদৰ্শিতা মূল্যায়নৰ হকে নিৰ্দিষ্ট ফৰ্মুলা গ্ৰহণ কৰিবলৈ ৰাজ্য চৰকাৰৰ লগতে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ আৰু অসম মাধ্যমিক শিক্ষা পৰিষদক নিৰ্দেশনা দিবলৈ অনুৰোধ জনোৱা হৈছে। লগতে ছাত্ৰ ছাত্ৰীসকলৰ পাৰদৰ্শিতা মূল্যায়নৰ ভিত্তিত সময় নিৰ্ধাৰিতভাৱে ফলাফল প্ৰকাশ কৰাৰ বিষয়তো গুৰুত্ব আৰোপ কৰা হৈছে এই আবেদনখনত। উল্লেখ্য যে অসমৰ শিক্ষাৰ্থী অভিভাৱকৰ হৈ উচ্চতম ন্যায়ালয়ত এই আবেদনখন দাখিল কৰিছে অধিবক্তা মঞ্জু জেটলীয়ে। এই ক্ষেত্ৰত সহযোগী হিচাপে আছে অধিবক্তা ক্ৰমে প্ৰভুল প্ৰসন্ন বেহেৰা, অভিষেক চৌধুৰী, নবাব সিং, ঋত্বিকা ঋতু আৰু অভিষেক পাটনায়ক। বিদ্যুৎ চুৰি আৰু মাচুল অনাদায়ৰ ফলত ব্যাপক লোকচানৰ সন্মুখীন হ'বলগীয়া হৈছে শক্তি বিভাগ তথা অসম শক্তি বিতৰণ কোম্পানী লিমিটেড, অসম শক্তি উৎপাদন নিগম লিমিটেড আৰু অসম বিদ্যুৎ সংবহন নিগম লিমিটেড। সোমবাৰে এক সংবাদমেলত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা অনুসৰি শক্তি বিভাগে ৰাজ্যখনত যিমান গ্ৰাহকক বিদ্যুৎ যোগান ধৰে তাৰ বিপৰীতে প্ৰতিমাহে 300 কোটি টকা ৰাজহ কমকৈ লাভ কৰি আহিছে। বিদ্যুৎ চুৰি, প্ৰকৃত বিদ্যুৎ বিল আদায় নিদিয়াৰ বাবেই প্ৰতিমাহে বিভাগটোৱে এই বৃহৎ পৰিমাণৰ লোকচানৰ সন্মুখীন হৈ আহিছে। ডক্টৰ শৰ্মাই কয় যে বিদ্যুৎ বিলৰ মাচুল শক্তি বিভাগৰ তিনিওটা কোম্পানীয়ে কৰা আয় আৰু ব্যয়ৰ ওপৰত নিৰ্ধাৰিত হয়। ফলত নিয়মিত ৰূপত বিদ্যুৎ বিল আদায় দি অহা সৎ গ্ৰাহকসকলে চুৰি কৰা আৰু বিল আদায় নিদিয়া গ্ৰাহকসকলৰো বিদ্যুৎৰ বিল আদায় দিবলগীয়াত পৰে। অৰ্থাৎ বিদ্যুৎ চুৰি আৰু প্ৰকৃত বিদ্যুৎৰ বিল আদায় নিদিয়াসকলৰ বাবেই বিদ্যুৎ মাচুলৰ নিৰিখ বৃদ্ধি পায়। বৈঠকখনত মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই APDCLক বিদ্যুৎ বিল পৰিশোধ নকৰা গ্ৰাহকসকলৰ এটা প্ৰফাইল প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়ে। এই সংক্ৰান্তত চিমেণ্ট কোম্পানী আৰু অন্যান্য গুৰুত্বপূৰ্ণ গ্ৰাহকসকলৰ এখন তালিকা প্ৰস্তুত কৰি তেওঁলোকৰ উৎপাদন বা সেৱাসমূহৰ GST ৰিটাৰ্ণ আৰু বিদ্যুৎৰ বিলৰ সৈতে মিলাবলৈ নিৰ্দেশ দিয়ে। এই কাৰ্যই ব্যৱহৃত বিদ্যুৎৰ মুঠ পৰিমাণ আৰু ইয়াৰ বিপৰীতে পৰিশোধ কৰা বিদ্যুৎৰ বিলৰ মাজত সামঞ্জস্য অনাত সহায় কৰিব। সমগ্ৰ ৰাজ্যখনত কোভিড আক্ৰান্তৰ সংখ্যা হ্ৰাস পোৱাৰ বিপৰীতে কামৰূপ জিলাৰ শুৱালকুছিত মাত্ৰাধিক ধৰণে বৃদ্ধি পাইছে কোভিডৰ সংখ্যা। সেয়ে গণসংক্ৰমণৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি অতি ঘন জনবসতিপূৰ্ণ গাঁওসমূহক কৰোনাৰ পৰা ৰক্ষা কৰাৰ বাবে জিলা প্ৰশাসনে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সোমবাৰে ইয়াকে লৈ শুৱালকুছিস্থিত লোক নিৰ্মাণ বিভাগৰ ডাক বংলাত কামৰূপৰ উপায়ুক্ত কৈলাশ কাৰ্তিকৰ অধ্যক্ষতাত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। সভাত জিলা প্ৰশাসন, স্বাস্থ্য বিভাগ, স্থানীয় গাঁওবুঢ়া, তিনিওখন পঞ্চায়তৰ সভাপতি, কাউন্সিলৰ সহ আৰু স্থানীয় মুখিয়াল লোক উপস্থিত থাকে।
সভাৰ শেষত উপায়ুক্তগৰাকীয়ে সাংবাদিকক সম্বোধন কৰি কয় যে শুৱালকুছিবাসীক কৰোনা মহামাৰীৰ পৰা ৰক্ষা কৰাৰ স্বাৰ্থত 16 জুনৰ পৰা 7 দিনলৈ শুৱালকুছিৰ জনসমাগম হোৱা বজাৰ এলেকাসমূহৰ মাছ মাংস আৰু শাক পাচলিৰ দোকান সম্পূৰ্ণ বন্ধ থাকিব। আনহাতে চৰকাৰে বান্ধি দিয়া প্ৰট'কল অনুসৰি বাকী দোকান খোলা থাকিব যদিও কোভিড প্ৰট'কল সম্পূৰ্ণভাৱে মানিব লাগিব। কোভিড প্ৰট'কল ভংগকাৰী ব্যৱসায়িক প্ৰতিষ্ঠানৰ ক্ষেত্ৰত জিলা প্ৰশাসনে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিব। অৱশ্যে উপযুক্ত অনুমতি থকা আৰু দুয়োটা কোভিড ভেকচিন লোৱা চৰকাৰী কৰ্মচাৰী কৰ্তব্যলৈ যাব পাৰে। প্ৰদেশ কংগ্ৰেছৰ পৰৱৰ্তী সভাপতি কোন হ'ব তাক লৈ দলটোৰ ভিতৰচোৰাত চলি আছে লবিকেন্দ্ৰিক ৰাজনীতি। দলটোৰ নেতাসকলে ইতিমধ্যে ভাগে ভাগে নিজ পচন্দৰ লোকক সভাপতিৰ পদত অধিষ্ঠিত কৰোৱাৰ কুচকাৱাজ অব্যাহত ৰাখিছে। দলৰ ভিতৰচোৰাত এনে তৎপৰতা চলি থকাৰ সময়তে প্ৰদেশ কংগ্ৰেছৰ পৰৱৰ্তী সভাপতিক লৈ মহা বিস্ফোৰণ ঘটালে জ্যেষ্ঠ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। বিধায়ক কুৰ্মীয়ে সংবাদ মাধ্যমৰ আগত কয় যে দলৰ জ্যেষ্ঠ নেতা প্ৰদ্যুৎ বৰদলৈ অথবা ভূপেন বৰাই পৰৱৰ্তী সভাপতি হ'ব। দেৱব্ৰত শইকীয়াক প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব নিদিয়ে বুলি উল্লেখ কৰি তেওঁ কয় যে শইকীয়াক ইতিমধ্যে হাইকমাণ্ডে বিৰোধী দলপতিৰ দায়িত্ব দিছে, সেয়ে এজন ব্যক্তিকে দলে 2-3টা দায়িত্ব দিব বুলি তেওঁ নেভাবে। প্ৰদ্যুৎ বৰদলৈ বা ভূপেন বৰা সভাপতি নহ'লে ৰকিবুল হুছেইনেই হ'ব বুলি মত প্ৰকাশ কৰি বিধায়ক কুৰ্মীয়ে কয় যে ৰকিবুল হুছেইনৰো নাম সভাপতিৰ চৰ্চাত আছে। ৰকিবুল হুছেইনক তীব্ৰ কটাক্ষ কৰি কুৰ্মীয়ে কয় যে দলক ধৰি ৰখাৰ চেষ্টা চলাই অহা ৰকিবুল হুছেইন প্ৰদেশ কংগ্ৰেছৰ সভাপতি হ'লে 2024 চনত অসমৰ মুখ্যমন্ত্ৰী হ'ব। বৰ্তমান তাৰ প্ৰস্তুতিও চলিছে। ৰকিবুল হুছেইনক বিধাতা সৃষ্টিকৰ্তা হ'ব বুলি কটাক্ষ কৰি পুনৰ কয় তেওঁ নাথাকিলে ক'ত কংগ্ৰেছ থাকিব। ৰকিবুল হুছেইনৰ বাবেই অসমত কংগ্ৰেছ আছে। আনহাতে নিজেই দাবীদাৰ হোৱাৰ পাছতো প্ৰদেশ কংগ্ৰেছৰ সভাপতি হ'ব নোৱাৰাৰ প্ৰসংগত কুৰ্মীয়ে কয় যে তেওঁ দেখাত ক'লা, দাড়ি চুলি আছে, মুখখন বেছি চলে, চাহ জনগোষ্ঠীৰ লোক বাবেই তেওঁক সেই দায়িত্ব নিদিয়ে। সেইদৰে বৰপেটাৰ সাংসদ আব্দুল খালেক ধৰ্মীয় সংখ্যালঘু আৰু বিধায়ক কমলাক্ষ দে পুৰকাষ্ঠ ভাষিক সংখ্যালঘু লোক বাবেই তেওঁলোক দুজনক সভাপতিত্বৰ দায়িত্ব নিদিয়ে বুলি মন্তব্য কৰে। আজি শ্বহীদ কুশল কোঁৱৰৰ মৃত্যু দিৱস। ভাৰত ত্যাগ আন্দোলনৰ সেনানী শ্বহীদ কুশল কোঁৱৰৰ মৃত্যু দিৱসত দেশপ্ৰেমিকজনক শ্ৰদ্ধাৰে স্মৰণ কৰিছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। টুইটাৰ যোগে মুখ্যমন্ত্ৰীগৰাকীয়ে বীৰগৰাকীক সুঁৱৰি কয়, ভাৰত ত্যাগ আন্দোলনৰ সময়ত সৰু পথাৰত সংঘটিত ৰেল দুৰ্ঘটনাৰ সৈতে জড়িত থকাৰ মিছা অপবাদেৰে মৃত্যুক আঁকোৱালি লৈছিল কুশল কোঁৱৰে। দেশৰ স্বাৰ্থত দিয়া এই আত্মবলিদানে সকলোকে যুগে যুগে উদ্বুদ্ধ কৰি থাকিব। দেশপ্ৰেমৰ অনন্য প্ৰতীক শ্বহীদ কুশল কোঁৱৰক আজি স্মৃতি দিৱসত গভীৰ শ্ৰদ্ধাৰে সুঁৱৰিলোঁ। আনহাতে মুখ্যমন্ত্ৰীৰ হৈ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে নেহেৰু পাৰ্কত থকা কুশল কোঁৱৰৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সন্দেহজনক লোকৰ বেদখল আৰু গৰাখহনীয়াই সংকট মাতিছে ৰাজ্যৰ ঐতিহাসিক সত্ৰসমূহৰ অন্যতম বহৰী সত্ৰলৈ। মহাপুৰুষ শ্ৰী শ্ৰী হৰিদেৱে 1453 খ্ৰীষ্টাব্দতে প্ৰতিষ্ঠা কৰা বহৰী সত্ৰখনৰ বৃহৎ পৰিমাণৰ ভূমি বেদখল কৰিছে সন্দেহজনক লোকে। সত্ৰখনৰ মুঠ 184 বিঘা ভূমিৰ 80 বিঘা ভূমিতেই সন্দেহজনক লোকে বেদখল কৰি আহিছে। এই তথ্য সদৰি কৰিছে অসম সত্ৰ মহাসভাই। Now let's get into some international news. Pfizer AstraZeneca vaccines protect against Delta variant. Lesson study. The Delta variant of coronavirus first identified in India doubles the risk of hospitalization compared with the Alpha variant first found in the UK, but Pfizer and AstraZeneca vaccines provide good protection against the strain, says a study published in the Lancet journal. Attacks target polio teams in East Afghanistan, 4 killed. Gunmen on Tuesday targeted members of polio teams in eastern Afghanistan, killing at least 4 staffers, officials said. No militant groups immediately claimed responsibility for attacks in the city of Jalalabad. Along with 4 killed, at least 3 members of the polio vaccinations team were wounded, said Dr. Zan Mohammed, who coordinates the anti-polio drive for the country's east. Afghanistan and neighboring Pakistan are the only 2 remaining countries in the world where polio is endemic, after Nigeria was the last year declared free of the virus. Emirates Air posts $5.5 billion as virus disrupts travel. The Middle East's largest airline, Emirates, announced on Tuesday a net loss of $5.5 billion over the last year as revenue fell by more than 66% due to the global travel restrictions sparked by the coronavirus pandemic. Equity benchmark Sensex jumped over 220 points in early trade, tracking gains in index heavyweights HDFC Twins, Infosys, TCS and Reliance. Ashok Leyland Arm acquires electric vehicles maker Switch Mobility Automotive.
The mass vehicles major Ashok Leyland on Tuesday said its subsidiary Switch Mobility has fully acquired electronic vehicles maker Switch Mobility Automotive Limited India. Supreme Court of India closes criminal cases in India against Italian Marines for killing two Indian fishermen in 2012. The Supreme Court directed the enclosure of criminal proceedings in India against two Italian Marines accused of killing two fishermen off the Kerala coast in February 2012. This is Bonao. Thanks for joining in. Stay connected for more updates. Good night.